নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ। আজি ক'বলৈ গৈ আছোঁ হুঞ্জা জনজাতিৰ বিষয়ে। হুঞ্জা জনজাতি এটা বিশেষ জনজাতি, যিটোৰ বিষয়ে হয়তো আপোনালোকে আগতে শুনিছে বা কিছু সংখ্যক লোকে হয়তো শুনা নাই। কিন্তু সেই জনজাতিৰ বিষয়ে কিছু পৰিমাণে আপোনালোকক তথ্য আগবঢ়াবলৈ গৈ আছোঁ। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। বৰ্তমান ভাৰতৰ যি অংশ জবৰদস্তি পাকিস্তানে দখল কৰি ৰাখিছে, যাক আমি POK পাকিস্তান অকুপাইড কাশ্মীৰ বুলি জানো, সেই অঞ্চলৰ হুঞ্জা ভেলীত এটা বিশেষ জনজাতীয় লোকে বাস কৰে, যাৰ নাম হৈছে হুঞ্জা ট্ৰাইবছ বা হুঞ্জা জনজাতি। এওঁলোকৰ গড় বয়স প্ৰায় 120 বছৰ। 120 বছৰলৈকে এই ব্যক্তিসকল জীয়াই থাকে। তাতকৈও বেছি বা 150 বছৰলৈকে হয়তো জীয়াই থাকে। তেওঁলোকৰ গড় বয়স হৈছে 120 বছৰ। আৰু আমাৰ অন্য ঠাইত যিবোৰ ছোৱালী 30-35 বছৰ দেখিবলৈ যেনেকুৱা হয়, আৰু সেই বিশেষ ঠাইখনৰ ছোৱালীবোৰ দেখিবলৈ 70-80 বছৰতহে তেনেকুৱা হয়। গতিকে আচৰিত নহয়নে বাৰু? বৰ্তমান POK পাকিস্তান অকুপাইড কাশ্মীৰৰ গিলগিট বাল্টিস্তান নামৰ ঠাইত যিটো ভেলী আছে, হিমালয় পৰ্বত, হিন্দুকুশ পাহাৰ বা কেটু পাহাৰৰ য'ত মিলন ঘটিছে আৰু সিন্ধু নদী আৰু গিলগিট নদীৰ মিলন ঘটিছে, সেই ভেলীটোত, হুঞ্জা ভেলীত বসবাস কৰে এই বিশেষ ট্ৰাইবেল জাতিটোৱে। আৰু এই ট্ৰাইবেল জাতিটোৰ খোৱা লোৱাৰ ক্ষেত্ৰত প্ৰায় নিৰামিষভোজীয়ে। তেওঁলোকে চব্জি খায়, ফল মূল খায়, বিশুদ্ধ গাখীৰ খায়, আৰু গ্লেচিয়াৰৰ পানী খোৱাৰ বাবে হওক বা অন্য ব্যৱহাৰৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰে। এই জাতিটোৰ বেমাৰ আজাৰ নাই বুলিবই পাৰি। আৰু এবিধ বিশেষ ফল পায় তাতে। সেই ফলবিধ দেখিবলৈ আমাৰ ইয়াতে পোৱা আমলখিৰ দৰে বা তাতকৈ আকাৰত বা আকৃতিত কিছু পৰিমাণে ডাঙৰ হ'ব। আৰু সেই ফলবিধৰ ৰস তেওঁলোকে বিশেষকৈ সেৱন কৰে, য'ত নেকি আছে ভিটামিন B17, আৰু যাৰ পৰা তেওঁলোকে কেঞ্চাৰৰ দৰে বেমাৰৰ পৰা মুক্ত হৈ থাকিব পাৰে। খোৱা লোৱাৰ ক্ষেত্ৰত এই জনজাতিটোৱে প্ৰায় নিৰামিষভোজীয়েই, আৰু তেওঁলোকে ঘেঁহু, ফল মূল, বিশুদ্ধ গাখীৰ ইত্যাদি সেৱন কৰে। আৰু টাইম মেনেজমেণ্ট আৰু ৰিলেক্সেশ্যনৰ ওপৰত এই বিশেষ জনজাতিটোৱে বিশেষকৈ মনোনিৱেশ কৰে। সকলোবোৰ কাম নিজেই কৰে তেওঁলোকে, আৰু অন্য কোনো লোকৰ ওপৰত তেওঁলোকে ভৰসা নকৰে। আৰু কিন্তু তেওঁলোকে কামৰ মাজত তেওঁলোকে জিৰণিও লয়। ৰাতিপুৱা 5 বজাত তেওঁলোকে খোৱা পাতিৰ পৰা উঠিয়ে প্ৰত্যেকজন ব্যক্তিয়ে শৰীৰ চৰ্চা কৰে, আৰু এটা মুক্ত পৰিৱেশত, মুক্ত প্ৰাকৃতিক পৰিৱেশত, বিশুদ্ধ পৰিৱেশত তেওঁলোকে বসবাস কৰে, যাৰ ফলত তেওঁলোকৰ আয়ুস ইমান বেছি হৈ পৰিছে। তেওঁলোকৰ খাদ্যত কোনো ধৰণৰ ৰাসায়নিক উপাদান ব্যৱহাৰ নকৰে। প্ৰাকৃতিকভাৱে উৎপাদিত ফল মূল তেওঁলোকে গ্ৰহণ কৰে, আৰু বিশেষকৈ ঘেঁহুৰ আটা এই জনজাতিটোৱে খাদ্য হিচাপে গ্ৰহণ কৰে।